যিখিনি অঞ্চলত মাতি আছিল আজি আহিলোঁ যদিও নিৰ্বাচন নাই অজস্ৰ লোক আহিছে কংগ্ৰেছৰ কৰ্মী সভাত আমি ভবাই নাছিলোঁ যে মহিলা ইমান আহিব আমাৰ বিভিন্ন আলিমুলামাসকলো আহিছে আৰু সেইকাৰণে মই মানুহসকলক ধন্যবাদ দিছোঁ আজি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ চাহটোকে বাঘটো দেখিছে আজি হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আমি সাহসেৰে যুঁজি যাম ৰাইজৰ পক্ষত থাকিম আৰু হিমন্ত বিশ্ব শৰ্মাই ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে যে এইবাৰ তেওঁ যদি নেতৃত্বত থাকে বিজেপি যে তাৰ ক্ষমতাৰ পৰা আঁতৰিব সেই কথাটো স্পষ্ট হৈ গৈছে আৰু সেইকাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আমি সাহসেৰে যুঁজিম আৰু এই কথা বতৰাবিলাক যেতিয়া ৰাইজে গম পাইছে আপোনালোকে চাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই এই কথাবিলাক ফেচবুকত লিখে ৯৯% হিন্দু মানুহে তেওঁক বিৰোধিতা কৰে যিসকলে কিছুদিনৰ আগলৈকে তেওঁক সমৰ্থন কৰিছিল ইয়াৰ কথা হ'ল যে তেওঁক সকলো শ্ৰেণীৰ ৰাইজে বেয়া পাইছে তেওঁৰ অত্যাচাৰৰ অৱসান ঘটিব কথাটো বিচাৰিছে আৰু সেইকাৰণে ৯৯% হিন্দু মানুহে তেওঁৰ বিৰুদ্ধে কমেণ্ট কৰিছে অৱশ্যে 0.1% মুছলমান মানুহ যিবিলাকক তেওঁ মিয়া বুলি কৈছিল দুই এক সমৰ্থন দেখা গৈছে সেইকাৰণে আমি কৈ আছোঁ যে যেতিয়া মানুহৰ বেয়া দিন আহে শাস্ত্ৰতো এষাৰ কথা আছে যে বিনাশকালে বিপৰীত বুদ্ধি এতিয়া তেওঁৰ বিপৰীত বুদ্ধি আহিছে বিভিন্ন ধৰণে ৰাইজক ভাগ কৰাৰ ষড়যন্ত্ৰ কৰিছে ৰাইজে এই ষড়যন্ত্ৰ প্ৰত্যাখ্যান কৰিব আৰু কংগ্ৰেছৰ নেতৃত্বত আমাৰ ইণ্ডিয়া এলায়েন্সত ইয়াত চৰকাৰ যথেষ্ট বিতৰ্ক ক'তো হোৱা নাই দুজনমান ল'ৰাই মোক চান্দা তুলিবলৈ আহিছিলে সেই চান্দা মই দিম বুলি কৈছিলোঁ কিন্তু তেওঁলোকে আলফাৰ দৰে চান্দা বিচৰাৰ কাৰণে মই দিব নোৱাৰোঁ বুলি ক'লোঁ আৰু তাৰপিছতে তেওঁ লিখিলে বস্তুটো বুজি পাবৰ কাৰণে মই আপোনালোকক কৈছোঁ এতিয়া যদি সকলোৱে সেইটো সৈতে যোৱাকালিও মই কৈ দিছোঁ যে আজিকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰে আমাৰ লোকসভাৰ যিসকল আমাৰ সংসদ আছে তাৰ ২৫ লাখ টকা বেলেগ সমষ্টিত দিয়াৰ কাৰণে এটা নিয়ম কৰিছে আজি যিসকলে আপোনাৰ মোক সমালোচনা কৰিছে প্ৰদ্যুৎ বৰদলৈ নগাঁও সমষ্টিৰ সাংসদে যেতিয়া আমাৰ ধুবুৰীত ২৫ লাখ টকা দিলে সেই সময়ত কিন্তু ৱেলকাম কৰা নাছিল মই ১০ লাখ টকা আপোনাৰ ভূপেন বৰা ডাঙৰীয়াক দিছোঁ আমি কি লখিমপুৰত জিকিব নালাগিব নেকি আমি বিভিন্ন ঠাইত জিকিব লাগিব কিন্তু মই তাতকৈ কোটি কোটি টকা আমি বিভিন্ন যোগেদি আমি সমষ্টিলৈ আনিম এই কথাখিনি ৰাইজে বুজি পাইছে যেতিয়া মোৰ বিৰুদ্ধে বিভিন্ন একো সুযোগ পোৱা নাই এইদৰে খুচুৰা কথা লৈ ৰাইজক কথা বিচাৰিছে এইবিলাক কথাই মাটিৰ কথা নহয় ১০ লাখ টকা আপোনাৰ মই বাহিৰত দিছোঁ বেলেগে দিয়া নাই নেকি মই দেখুৱাই দিম ২৫ লাখ পৰ্যন্ত দিব পাৰে তাতকৈ মই বহু টকা ইয়ালৈ আনিম বহু সমস্যা আমাৰ সমাধান হ'ব যদি তেওঁলোকে কয় যিসকলে কৈছে যে সেই ১০ লাখ টকা দিলেই গোটেই মোৰ সমস্যা সমাধান হ'ব মই অহাকালিৰ ভিতৰতে সেই ১০ লাখ টকা আকৌ উভতাই লৈ আনিম আপোনালোকক কৈছোঁ তেনেধৰণৰ কথা বতৰাই মানুহৰ য'ত বিভ্ৰান্তিৰ বাহিৰে একো কৰিব নোৱাৰে আমি এটা সঠিক পদ্ধতিৰে কেনেকৈ গৰাখহনীয়াৰ সমস্যা সমাধান হয় কেনেকৈ আমাৰ আন্তৰ্জাতীয় আমাৰ ব্যৱসায় পাতি আমাৰ কেনেকৈ ভাল হয় কেনেকৈ আমাৰ মানুহ শান্তিৰে থাকিব পাৰে সেই কথা বতৰাবিলাকত মনোযোগ দিছোঁ আৰু এই লোকসকলে খুচুৰা কথাৰে আমাৰ মনতো ডাইভাৰ্ট কৰি কিছুমান আমাৰ বেমাজালৰ সৃষ্টি কৰিব বিচাৰে সেইসকলৰ কাৰণেও আমি সজাগ হৈ থাকিব লাগিব নিশ্চয়কৈ আজি আপোনালোকে দেখিছে আগতকৈ দেখিছোঁ মোৰ মানুহৰ মৰমটো আৰু বাঢ়িছে এই অঞ্চললৈ আহোঁতে মই যেতিয়া ১০ লাখ ভোটত জিকিছিলোঁ ইমান মানুহ হোৱা নাই এতিয়া আৰু মানুহৰ মৰম বাঢ়িছে যিমানেই আমাক খুচি থাকিব মানুহে আন্তৰিকতাৰে দেখিছে যে আজি ইমান ভিতৰৰ অঞ্চললৈ ইমান কষ্ট কৰি ইয়ালৈ আহিছোঁ গতিকে ৰাইজে আমাৰ আন্তৰিকতাটো বুজি পাইছে দিনে ৰাতিয়ে আমি কেনেকৈ কাম কৰি আছোঁ এই কথাবিলাক বুজি পাইছে ৰাইজ আমাৰ লগত আছে সকলো শ্ৰেণীৰ ৰাইজ আমাৰ লগত আছে আমি মিলা প্ৰীতি বিচাৰিছোঁ আমি আজি কোচ ৰাজবংশী লোকসকল লোৱাৰ আছামত আমি গ'লেই আপোনাৰ উধাটো খাই আহিছে আজি জলেশ্বৰ যেনেকৈ মানুহ হৈছে ঠিক এনেকৈ গোলোকগঞ্জতো কোচ ৰাজবংশী লোকসকলৰ মানুহ হৈছে ৰাতিপুৱা আপোনাৰ লেংটি চিঙাত গৈছোঁ তাত বিহু নৃত্য দি আমাক আদৰি লৈ গৈছে মই ৰাতিপুৱা লেংটি চিঙালৈ গৈছোঁ তাত কোচ ৰাজবংশী নৃত্যৰে আমাক লৈ গৈছে এগৰাকী দীপা চৰকাৰ বুলি ছোৱালীকে আদি কৰি তেওঁলোকে উৰুলো দি আমাক আদৰি লৈ গৈছে এটা নুৰুল হুছেইন বুলি আমাৰ তাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে আমাক আদৰি দিছে আমি সেইটোৱে বিচাৰিছোঁ যে সকলো জাতি জনগোষ্ঠীৰ মিলনেৰে আমি আগবাঢ়িব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই যিমানে সমাজখন ভাগিব বিচাৰিব আমি হাতুৰি বটালি গজাল লৈ সিমানে সমাজখন জোৰা ল'ব হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে তেওঁ ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে যে মানুহে তেওঁক বেয়া পাইছে সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ তেওঁ লোকসভা নিৰ্বাচন যোৰহাটতো কৰিছিল তেওঁ আপোনাৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে আজি সেই কথাবিলাক যিমান কৰিছে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি মানুহৰ সন্মান আৰু বাঢ়িছে সেইটোকে মই কৈছোঁ এই কথাবিলাক যেতিয়া তেওঁ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুকে দিছে ফেচবুকৰ ৯৯.৯৯ হিন্দু মানুহে বেয়াকৈ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰতি সমৰ্থন জনাইছে সেইটোৱে আমাৰ
মানুহৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা। স্যার লাস্ট অন্তর্গত ধুবুৰী লোকসভা সমষ্টিৰ অন্তর্গত বুঢ়াবুৰী ঐতিহাসিক বুঢ়াবুৰী নিচিনপুৰত ৰাইজৰ দান বৰঙণিৰে মাথাউৰি কাম চলি আছে, তাতে এইটোৰ বিষয়ে কিবা ক'ব? আপুনি বুঢ়াবুৰীত মই নিজেও আপোনাক গৈছোঁ, কেইবাবাৰো গৈছোঁ। আজি আপোনালোকক বুজাবলৈ যত্ন কৰিছোঁ যে মোৰ ছমাহ হৈছে, ছমাহত মই এই সমস্যাটো যে এটা ৰাষ্ট্ৰীয় সমস্যা কৰিব লাগে সেই কথাখিনি লোকসভাত কৈছোঁ। আপোনালোকেও বুজিব লাগিব যে এমপিৰ কি কাম, MLAৰ কি কাম, চৰকাৰৰ কি কাম। হিমন্ত বিশ্ব শৰ্মাই এই ঠাইবিলাকক মাহিয়াৰ চকুৰে চায়। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই 6 মাহ 7 মাহ আছে, তাৰপিছত যেতিয়া কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব তেতিয়া এই বিপদবিলাক আমাৰ নাইকিয়া হ'ব। কিন্তু আপোনালোকে যি ধৰণৰ কথাবিলাক কৈছে যে মই আজিয়ে কামবিলাক কৰিব লাগে, সেই কথাবিলাকে এটা বিভ্ৰান্তিৰ সৃষ্টিৰ বাহিৰে একো